মই খুবেই আনন্দিত যে ভাৰতবৰ্ষত বহুত ডাঙৰ ডাঙৰ পদাৰ্থ বিজ্ঞানী আছে। সেই মই এজন ক্ষুদ্ৰ প্ৰাণী হিচাপে যি সৰু সুৰা গৱেষণা পত্ৰ আন্তৰ্জাতিক আলোচনী পত্ৰ প্ৰকাশ কৰিছোঁ, সেই প্ৰকাশৰ সংখ্যাৰ বৃদ্ধি আৰু চাইটেশ্যন পৰা আদি বহুত ক্ষেত্ৰত লৈ পেলাই যে সেই লিষ্টখন প্ৰস্তুত কৰিছিলে ষ্টেনফৰ্ড ইউনিভাৰ্চিটি কেইজনৰ প্ৰফেচাৰে। চ' সেই লিষ্টত একেবাৰে পঞ্চমবাৰৰ কাৰণে মোৰ নামটো আহিছে। চ' মই খুবেই আনন্দিত। তাৰ কাৰণে মই শিক্ষাগুৰু তথা মই পিতৃ মাতৃ কৃতজ্ঞতা জ্ঞাপন কৰোঁ। বিশেষকৈ কি ক'ব? ক'ব লগা হৈছে যে বহুত ৰিচোৰ্চ আছে আমাৰ ধুবুৰী জিলা তথা অসমৰ ল'ৰা ছোৱালী। চ' গৱেষণাৰ কাৰণে আগবাঢ়ি আহিব লাগে প্ৰতিটো বিভাগতে, চাহে কেমিষ্ট্ৰি হওক, ফিজিক্স, বায়'লজি, মেডিকেল চায়েন্স। যদি গৱেষণাত যদি আমাৰ নৱপ্ৰজন্ম যদি আগবাঢ়ি আহে, তেতিয়াহ'লে মানে আমি খুব কম সময়ৰ ভিতৰত বিশ্বৰ দৰবাৰত আমি গৱেষণাৰ ক্ষেত্ৰত এটা ভাল এটা সুফল কঢ়িয়াই আনিব পাৰিম। বিশেষকৈ যে ক'বলৈ যাওঁ, আপোনাৰ যিটো জীৱনত যিটো আপুনি কেনেধৰণৰ কি কৰিছিল বা কি কৰিছিল জানে? মই 2009 মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MSc পাছ কৰিছিলোঁ। তাৰপিছত মই 2010 পৰা 2016লৈকে মই তাতে গৱেষণা কাম কৰোঁ। মোৰ গাইড প্ৰফেচৰ দেৱজিৎ শৰ্মা ছাৰ, তেখেত কটন কলেজত আছিলে, এতিয়া কটন ইউনিভাৰ্চিটি। ত' সেই ছাৰে আণ্ডাৰতে মই আফেক্টিভ বা তথ্যৰ ওপৰত মই গৱেষণা কাম আৰম্ভ কৰিছোঁ। ছাৰৰ পৰা মই বহুত শিকিছোঁ আফেক্টিভত কেনেকৈ গৱেষণা কৰিব লাগে। চ' PhD কৰাৰ পিছত সেই ছাৰৰ পৰামৰ্শ প্লাছ লগতে মই শিক্ষাগুৰুৰ পৰামৰ্শ লৈ পেলাই মই নিজাববীয়াকৈ এখন দুখন আলোচনী পত্ৰ প্ৰকাশ কৰিছিলোঁ। তাৰপিছত লাহে লাহে দেখিলোঁ যে 17-18 যদিও মই স্কুলত প্ৰাইভেট স্কুলত কাম কৰিছিলোঁ ধুবুৰীত। চ' সেই গৱেষণাটো মোৰ মানে এটা মানে বেলেগ ধৰণৰ এটা ইণ্টাৰেষ্ট দিয়ে। চ' মই সেই বস্তুটো কণ্টিনিউৱাছ কৰি 2020 দেখিলোঁ যে মই প্ৰথমবাৰে সেই 2% চাইন লিষ্ট যিখন ওলাইছিলে, সেই তাতে মোৰ নামটো আছে। ত' মই ক্ষুদ্ৰ প্ৰাণী হিচাপে মই তেতিয়া আনন্দিত। ত' মই বিশ্বাস কৰা নাছিলোঁ যে সেইটো হয় বুলি। ত' 21, 22, 23 যেতিয়া সেই লিষ্টটো একেবাৰে আহি থাকিল, তেতিয়া মোৰ গৱেষণাত মোৰ মনোনিৱেশ বহুত বাঢ়ি গ'ল। চ' মানে খুবেই আনন্দিত হৈ পেলাই মই কামটো কৰোঁ। সৰু সুৰা এটা প্ৰাণীয়ে সেই তালিকাত নাম অন্তৰ্ভুক্ত হৈছে, সেইটো মোৰ কাৰণে বহুত ডাঙৰ। ইতিমধ্যে নিশ্চয়কৈ ভাল লাগি আছে। আজি যদিও ভাল লাগিছে, মোৰ মাতৃৰ বেমাৰ মই গৌৰীপুৰ নাৰ্ছিং হোমত ট্ৰিটমেণ্ট ডক্টৰ ৰিজিবুল আলম আৰু ডক্টৰ মমিনুল ইছলামৰ তত্ত্বাৱধানত আছে। সেই দুজনে খুব ভাল আগবঢ়াই আছে। চ' মই আশাবাদী মালিকৰ ওচৰত মই দোৱা কৰোঁ যে মাতৃ সোনকালে যে সুস্থ হয়। চ' ডক্টৰ লিখময়ী নাৰ্ছিং হোমত হয়তো চাগে আজি মই গধূলি মই ছুটি লৈ পেলাই ঘৰত গুচি যাম। বিশেষকৈ উঠি অহা যুৱ প্ৰজন্মবিলাক কেনেধৰণৰ উপদেশ দিব? উঠি অহা যুৱ প্ৰজন্মক কওঁ যে আপোনাৰ মানে কি ইণ্টাৰনেটৰ চায়েন্স আৰু টেকন'লজিৰ যুগ, মোবাইলটো কম ব্যৱহাৰ কৰি পেলাই কিতাপৰ প্ৰতি মনোনিৱেশ যাতে হয়। কাৰণ কিতাপ নপঢ়াকৈ খালি মোবাইলৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰি পেলাই জ্ঞান আহৰণ কৰিব নোৱাৰি। কিতাপ পঢ়িবই লাগিব। চ' কিতাপ পঢ়াৰ পিছত সেই প্ৰস্তুতি চেপ্টাৰ সেই প্ৰতিটো প্ৰশ্নৰ উত্তৰ যেতিয়া আমি গৱেষণাৰ নিচিনাকৈ যেতিয়া আমি পঢ়িম, তেতিয়াহে আমি গৱেষণা কৰিবলৈ পাৰিম। আজি যদিও 21st century চায়েন্স এণ্ড টেকন'লজি, মানে মোবাইলটো মানুহক এনেকুৱা কৰিছে যেন প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তাতে বিচাৰি লওঁ। গতিকে আমাক কিতাপৰ দৰকাৰ নহয়। ত' মই ল'ৰা ছোৱালীক কওঁ যে মোবাইল এৰি দি পেলাই কিতাপ বেছিকৈ পঢ়ক। এবাৰ পঢ়িছে 2বাৰ 3বাৰ কিতাপ পঢ়ক। কিতাপত প্ৰতিটো বস্তুৱেই আছে না, আমি যে প্ৰতিটো শাৰীৰে যদি আমি যি পঢ়োঁ, তাতে আমি প্ৰশ্নৰ উত্তৰ পাই যাম। চ' গতিকে মোবাইলৰ ওপৰত ডিপেণ্ডেণ্ট নকৰি আমি কিতাপ পঢ়োঁ, যে কিতাপৰ পৰা বহুত আমি নলেজ আহৰণ কৰিব পাৰোঁ। আৰু যাতে গৱেষণাত আমি যাতে আগবাঢ়ি আহিব পাৰোঁ প্ৰতিটো মানে চায়েন্স ষ্ট্ৰীমৰ হওক, মেডিকেল চায়েন্স হওক, যদি আমি গৱেষণাত আগবাঢ়ি আহিব পাৰোঁ, তেতিয়া মানে ভৱিষ্যততে আমি অতি সোনকালে বিশ্ব দৰবাৰত আমি ভাৰতবৰ্ষৰ গৱেষণাত আমি বহুত আগবাঢ়ি যাম। সৰ্বশেষত কি ক'ব? সৰ্বশেষত কওঁ যে বেছি জনগোষ্ঠীৰ ল'ৰা ছোৱালীক যদি চৰকাৰে যদি সুযোগ সুবিধা দিয়ে উঠি অহাৰ কাৰণে, তো হয়তো সেই বেছি জনগোষ্ঠীৰ ল'ৰা ছোৱালীক ভৱিষ্যতত দেশৰ নাম কঢ়িয়াই আনিব, অঞ্চলৰ নাম কঢ়িয়াই আনিব পাৰিব। যদি চৰকাৰে যদি সেৱা কৰি থাকে, তেতিয়াহ'লে সেই বেছি জনগোষ্ঠীৰ ল'ৰা ছোৱালী কেতিয়াও আগবাঢ়িব নোৱাৰে। আৰু বেছি জনগোষ্ঠীটো নাইকিয়া হৈ যাব এটা সময়ত। ত' গতিকে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় মই অনুৰোধ জনাওঁ যে বেছি জনগোষ্ঠীৰ ল'ৰা ছোৱালী যদি আহিব বিচাৰে, অলপ ফেচিলিটি দি পেলাই সেই ল'ৰা ছোৱালীবিলাক আগবাঢ়িবলৈ সুযোগ দিয়ক। চাই শিক্ষা ব্যৱস্থাই হওক বা চৰকাৰী সংস্থাপনে হওক, যদি বেছি জনগোষ্ঠীৰ ল'ৰা ছোৱালীক যে সুযোগ সুবিধা দিয়ে, তো অদূৰ ভৱিষ্যত সেই জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকে আৰু ভাল উন্নতি কৰিব।